নমস্কাৰ আজি আমাৰ মাজত আছে বিশিষ্ট মানৱদৰ্দী চিকিৎসক মিচিং ডিব্ৰুগড়ৰ প্ৰাক্তন সভাপতি মিচিং কৃষ্টি সংস্কৃতিৰ সাধক মিচিং কৃষ্টি সংস্কৃতি আৰু অসমীয়া বৃহত্তৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত অভিনেতা আমাৰ সকলোৰে চিনাকি প্ৰয়াত আমাৰ শিক্ষাবিদ নিৰদা দলে পেগু বাইদেউৰ স্বামী ডাক্তৰ কৃপনাথ পেগুছাৰক আমি তেখেতৰ গুৱাহাটীৰ বাগভৱনত লগ পাই আমি আজি সন্ধিয়াটি শুভক্ষণত তেখেতক আমাৰ ক্ষুদ্ৰ উপহাৰ কাৰ্বি পোহৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে কণ্ঠশিল্পী ধৰণীতাই কাৰ্বি পোহৰে ছাৰক আদৰণি জনাইছে। এইখিনিতে আমি কিছুমান কথা অলপ আমি ৰাইজৰ আগত জনাব বিচাৰিছোঁ যে সোণৰ অসম বাতৰি কাকত তৰফৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আসাম এডুকেশ্যন সাৰ্ভিসৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ কবি গীতিকাৰ সুৰকাৰ অভিনেত্ৰী সুলেখিকা চলচ্চিত্ৰ নিৰ্মাতা প্ৰযোজক পৰিচালক মিচিং কৃষ্টি সংস্কৃতিৰ সাধক প্ৰয়াত নিৰদা দলে পেগু বাইদেউক আমি মৰণোত্তৰভাৱে নাৰী মহিয়সী বঁটা 2025 দিছপুৰ প্ৰেছ ক্লাব 8 মাৰ্চত ঘোষণা কৰা হৈছিলে। ছাৰৰ কিছু মানে টেকনিক্যাল প্ৰব্লেমৰ কাৰণে সেই দিন উপস্থিত থাকিব নোৱাৰিলে, গতিকে তেখেতৰ আৱাসগৃহত আজি আহি বাইদেউৰ এই ক্ষুদ্ৰ উপহাৰটি আমি তেখেতৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ। গতিকে আমাৰ সোণৰ অসম পৰিয়ালৰ হয় এখনি ফুলাম গামোচা, এখনি মানপত্ৰ আৰু এখনি স্মাৰক আৰু বাইদেউৰ এটা প্ৰতিকৃতি ছাৰৰ হাতত আমি অৰ্পণ কৰিব বিচাৰিছোঁ। আমি ধৰণীতা দেৱক বাইদেউৰ নামত উৎসৰ্গা কৰা ফটোখন ছাৰৰ হাতত অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু লগতে গামোচাখনো হাতত দিলে হ'ব আৰু মানপত্ৰখন আৰু सबका पर डर से डरना नहीं है, हिम्मत का घूंट लगाना है, डर को निगल जाना। छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। আমি সোণৰ অসম ফালৰ পৰা প্ৰয়াত নিৰদা দলে পেগু বাইদেউক মৰণোত্তৰভাৱে নাৰী মহিয়সী বঁটা 2025 ঘোষণা কৰা হৈছিলে। আজি ছাৰৰ হাতত অৰ্পণ কৰিব পৰা আমি খুবেই সুখী। তেখেতৰ প্ৰেৰণা বাইদেউ আমাক জীয়াই কালত আমাক বহুতো বৃহৎ পৰামৰ্শ আগবঢ়াইছিলে। মিচিং কৃষ্টি সংস্কৃতি আৰু অসমীয়া কৃষ্টি সংস্কৃতি অসমীয়া সাহিত্যত তেখেতে বলিষ্ঠভাৱে তেখেতে নিৰপেক্ষতাৰে কৰ্মজীৱন সামাজিক দায়িত্ব পালন কৰাৰ উপৰিও ভাষা সাহিত্য বিকাশৰ কাৰণে তেখেতে বহুত অৱদান কৰি গ'ল। গতিকে তেখেত এগৰাকী মিচিং হিচাপে নহয়, এগৰাকী অসমীয়া মহিলা লেখিকা হিচাপে তেখেত আজি স্মৰণ কৰিছোঁ। আমি বিশ্ব নাৰী দিৱস দিনাখন তেখেতক স্মৰণ কৰিছিলে দৈনন্দিন বাৰ্তা মুখ্য সম্পাদক ডক্টৰ নৰেন হাজৰিকা, অসম কলা কৃষ্টি পৰিষদৰ সভাপতি ডক্টৰ ৰাজীৱ আহমেদ আৰু বহু গণ্যমান্য ব্যক্তিসকলে তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছিলে, মন্ত্ৰী প্ৰদান কৰিছিলে, তেখেতক স্মৰণ কৰিছিলে। আমি তেখেতক এই ক্ষুদ্ৰ সন্মানটি ছাৰৰ হাতত অৰ্পণ কৰিব ধন্য মানিছোঁ। ছাৰে চমুকে আপোনাক অলপ ক'বলগীয়া যে অনুভৱ এই কথাটি আপুনি মন্ত্ৰৰ তেখেতৰ নামত গ্ৰহণ কৰিব জয়তে আজি এই বিশ্ব নাৰী দিৱসত সোণৰ অসম গোষ্ঠীয়ে গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত উলহ-মালহেৰে পালন কৰা বিশ্ব নাৰী দিৱস, আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈছে। উক্ত নাৰী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন নাৰী বিভিন্ন দিশত অৰিহণা দি থৈ যোৱা মহিয়সী নাৰীসকলক সম্বৰ্ধনা জনোৱা হৈছে। সেই ক্ষেত্ৰত আমাৰ মিচিং সম্প্ৰদায়ৰ শিক্ষাবিদ
তথা চলচ্চিত্ৰ নিৰ্মাতা প্ৰয়াত নিৰদা দলেপেগু সম্বৰ্ধনা জনোৱা হৈছে মৰণোত্তৰ বাবে নাৰী মহীয়সী কি বঁটা দিয়া হৈছিলে আৰু এই সম্বৰ্ধনা পত্ৰখনত নাৰী মহীয়সী হিচাপে তেওঁক সম্বৰ্ধনা জনোৱা হৈছে বঁটা সন্মানিত কৰা হৈছে মৰণোত্তৰ হয় এই ক্ষেত্ৰত আমাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা দৈনিক পুনৰ অসম গোষ্ঠীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে তেনে কাৰ্যপতা বৰ্তাই ৰাখিবলৈ আমাৰ তৰফৰ পৰা অনুৰোধ থাকিল সকলো হ'ব স্বৰ্গীয় নিৰদা দলেপেগু বাইদেউ মই বহুত বছৰ আগতে লগ পাইছিলোঁ ছাৰৰ লগতে আমাৰ লখিমপুৰ চাবুদ্বীপস্থিত ৰাজাৰ ষ্টুডিঅ'ত বাইদেউ মোক আৰু কুঞ্জলতা বাইদেউ গান গাইছিলে গানটো খুবেই ভাল পাইছিলে অসমৰ মিচিং ৰাইজৰ সকলো জনগোষ্ঠীৰ মানুহ আৰু বাইদেউলৈ আজি এনে শুভকে ছাৰৰ আৰু মই বাইদেউৰ সেইটো আজি মনত পৰে গতিকে বাইদেউৰ আজি শুভকে নিশ্চয় আমি বাইদেউ শান্তি আৰু বাইদেউৰ দিলে এনেকৈ আমি লগ পাই সমাজৰ বাবে কাম কৰি দিছোঁ আমি ছাৰ কাৰ্বুকটাকা প্ৰডাকশ্যনত এতিয়া কেনে তেখেতৰ পৰিশ্ৰমত কেইখন ছবি বা এলবাম হৈছিল মানে এনেকুৱা ধৰণৰ কিমানখনমান হ'ব কাৰ্বুকটাকা প্ৰডাকশ্যনৰ হাউচৰ পৰা তেওঁ আচলতে স্ক্ৰিপ্ট ৰাইটাৰ আছিলে হয় স্ক্ৰিপ্ট ৰাইটাৰ লগতে মানে ডিৰেকশ্যনতো সহায় কৰিছিলে আৰু প্ৰডাকশ্যনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে মূলতঃ আমাৰ কাৰ্বুকটাকাৰ প্ৰডাকশ্যন গোষ্ঠী বুলিয়ে ক'ব লাগিব আমি এটা অনুষ্ঠানেই হৈ আছিলোঁ মই প্ৰেচিডেণ্ট আছিলোঁ আৰু বাইদেউ মানে এডভাইচাৰ আছিলে উপদেষ্টাৰ উপৰিও মানে প্ৰায়খিনি আৰ্থিক দিশটোত সহায় কৰিছিলে আমাক অকল আৰ্থিক দিশতে নহয় বিভিন্ন এই ক্ষেত্ৰতো চিনেমা নিৰ্মাণ ক্ষেত্ৰতো সহায় কৰিছিল আৰু তেওঁৰ প্ৰায়খিনি লিখনি লিৰিক্স হিচাপে স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে সেইখিনি আমি প্ৰতিটোৱে সেইকে আমি চিনেমাটোগ্ৰাফি কৰি কৰাইছিলোঁ আৰু আমাৰ মাজত মানে মোৰ লগতে নিৰদা দলেপেগুৰ লগতে আমাৰ करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।